নমস্কাৰ মই কলখন আপোনালোকে নিশ্চিতভাৱে এইকেইদিন দেখা পাই আছে অতিকৈ চৰ্চাত আছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে হিন্দু মুছলমানৰ ৰাজনৈতিক ব্যৱস্থাটোৰ লগত জড়িত থকা নাইবা এই বিতৰ্কৰ লগত জড়িত থকা কিছুমান মন্তব্য আগবঢ়াই তেখেতে সমাজ ব্যৱস্থাটোলৈ যি এক ঘৃণাৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যি তেখেতে এক ঘৃণাৰ চিন্তা চৰ্চাৰ বাতাবৰণেৰে আমাৰ সমাজ ব্যৱস্থাক দূষিত কৰিব বিচাৰিছে এনেকুৱা কিছুমান চিন্তা চৰ্চা এনেকুৱা ধৰণৰ কথা বতৰা কিন্তু এজন মুখ্যমন্ত্ৰী হিচাপে শোভা নাপায় লগতে তেখেতে এটা বিষয় তেখেতে বাৰে বাৰে এইকেইদিন কৈ থকা আমাৰ পৰিলক্ষিত হৈ আহিছে যে তেখেতে কৈছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যেন অসমৰ যিবিলাক ধৰ্মীয় আমাৰ নামঘৰেই হওক আমাৰ মন্দিৰেই হওক এই যিবিলাক ধৰ্মীয় স্থল এই স্থলবিলাক যেন তেখেতৰ কথামতে উঠা বহা কৰিব নামঘৰীয়াসকলে যেন তেখেতৰ কথামতেই নামঘৰৰ দুৱাৰ খুলিব তেখেতৰ কথামতে যেন চাকি বন্তি জ্বলাব এনেকুৱা ধৰণৰ কিছুমান কথা বাৰ্তা কৈ তেখেতে যি ধৰ্মীয় ব্যৱস্থাটোকো অপমানিত কৰিবৰ কাৰণে চেষ্টা কৰিছে এই কথা কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে চাওক ইতিহাস সাক্ষী আছে বা ইতিহাসত এনেকুৱা কোনো নজিৰ নাই যে এনেকুৱা এজন মুখ্যমন্ত্ৰী নাইবা এজন ৰাজনৈতিক নেতাই যিকোনো কথা চালে বেৰে কোবাই সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে ক'ব আৰু এই যে ধৰ্মীয় ব্যৱস্থাটোক তেখেতৰ কথামতে উঠা বহা কৰাবৰ কাৰণে বিচাৰিছে তেখেতৰ কথামতে নামঘৰৰ দুৱাৰ খোলা তেখেতৰ কথামতে এই যে চাকি বন্তি জ্বলোৱা বা মন্দিৰত গৈ তেখেতে চাকি বন্তি জ্বলোৱা তেখেতৰ কথামতে সকলোবোৰ হোৱাৰ যিটো তেখেতে ছত্ৰ ছায়া বা তেখেতে যিটো ষ্টাইলত কামখিনি কৰিব বিচাৰিছে বা যিটো কথা বতৰাখিনি কৈ আছে এনেকুৱা ধৰণৰ কথা বতৰা কিন্তু অসমৰ ইতিহাসত এইজনেই মুখ্যমন্ত্ৰী পালোঁ যিজন মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক ক্ষেত্ৰতে চালে বেৰে কোবোৱা কথা কৈ অসমৰ যিবিলাক সঁচা অৰ্থত সমস্যা সেই সমস্যাবিলাকৰ পৰা মানুহক আঁতৰাই ৰখাবৰ কাৰণে তেখেতে কিছুমান চালে বেৰে কোবোৱা কথা কৈ সস্তীয়া জনপ্ৰিয়তাৰ বাবে কথা কৈ তেখেতে এই কথাবিলাকতে অসমৰ ৰাইজক ব্যস্ত ৰখাই ভিতৰি তেখেতে এই আমাৰ সমস্যাবিলাকক লোকঢাক কৰিবৰ কাৰণে যি চেষ্টা চলাই আহিছে এয়া কিন্তু আধা সংখ্যক মানুহে অসমৰ জনসাধাৰণে অসমৰ জনতাই বুজি পাবলৈ আৰু বাকী নাই এই ক্ষেত্ৰত অসমৰ আমাৰ এগৰাকী সকলোৱে পৰিচিত এগৰাকী সাংবাদিক নিতুমণি শইকীয়া তেখেতেও এই বিষয়টোৰ ওপৰত কেনেধৰণে কৈছে সেই কথাটো মই আপোনালোকক পিছত লগাই দিছোঁ ভিডিঅ'টো আপোনালোকে চাই ল'ব যে এটা কথা আচৰিত লাগিলে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী আচলতে মুখ্যমন্ত্ৰীজনৰ সাম্য জ্ঞান আছে নে নাই তাতহে আমাৰ প্ৰশ্নটো বৰ্তমান সময়ত আহি পৰিছে কাৰণ তেখেতে প্ৰত্যেকটো কথা যিদৰে যি কথাই নকওক তেখেতে সমাজলৈ বিষবাষ্প বিয়পোৱা কিছুমান কথা কৈছে যি কথাই তেখেতৰ মুখৰ পৰা ওলাইছে সমাজ ব্যৱস্থাটো দূষিত কৰা কিছুমান কথা বৰ্তাহে তেখেতৰ মুখৰ পৰা ওলোৱা আমি দেখিবলৈ পাই আহিছোঁ অসমৰ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে এগৰাকী ৰাজনৈতিক নেতা হিচাপে তেখেতে কি চিন্তা কৰিব লাগিছিল বৰ্তমান অসমত হৈ থকা সমস্যাৰাজিবিলাকৰ কেনেকৈ সমাধান হ'ব কেনেকৈ আমাৰ যে এই নিবনুৱা সমস্যা নাইবা নিবনুৱাসকলক কেনেদৰে কৰ্মমুখী কৰিব নাইবা কৰ্মৰ এটা বাট দেখুৱাই দিব সেই কথাবিলাকৰ ওপৰত তেখেতৰ চিন্তা চৰ্চা হ'ব লাগিছিলে সেই কথাবিলাকৰ ওপৰত তেখেতৰ মন্তব্য হ'ব লাগিছিলে কিন্তু তেখেতে যিবিলাক বিষবাষ্প বিয়পোৱা যিদৰে সমাজ ব্যৱস্থাটো দূষিত কৰা কিছুমান ঘৃণাৰ ৰাজনীতি কৰিবৰ কাৰণে বোকাচিটোৱা ৰাজনীতি কৰিবৰ কাৰণে তেখেতে যিবিলাক মন্তব্য আগবঢ়াইছে সঁচাকৈ গ্ৰহণযোগ্য নহয় আৰু অতিকৈ ধিক্কাৰজনক কিছুমান কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি নামঘৰ আৰু মন্দিৰৰ কথা বাৰে বাৰে কৈছে আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি এইটো কথা পাহৰি গৈছে চাগে নামঘৰ কেতিয়াও চৰকাৰে নিয়ন্ত্ৰণ নকৰে কেতিয়া তাত চাকি বন্তি জ্বলাব কেতিয়া খুলিব অন্ততঃ সেয়া এতিয়া এইটো পৰ্যায়লৈকে অসমখন যোৱা নাই যে চৰকাৰৰ অনুমতি লাগে নামঘৰ কেইটা বজালৈকে খুলিব এটো অসমৰ ইতিহাসত চাগে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আপুনি নামঘৰ কেইটা বজাত খুলিব লাগিব চৰকাৰৰ অনুমতি লোৱাৰ কথা কৈছে মন্দিৰো ৰাইজে খোলে ভক্তই খোলে নামঘৰো গাঁৱৰ গঞাই খোলে গাঁৱৰ বৈষ্ণৱে খোলে দবা নামঘৰীয়াই বজায় তেল সেই নামঘৰীয়াই ঢালি বন্তি জ্বলায় চৰকাৰে কোনো মানুহ নিদিয়ে কোনো চৰকাৰৰ তাত আইন কানুনৰ কথা আচলতে এতিয়ালৈকে অহা নাই